ইতিমধ্যে যোৱা 21 তাৰিখৰ পৰা মৰাণ তিলৈনগৰ গ্ৰাম্য বজাৰ এই প্ৰাংগণত অনুষ্ঠিত হৈ থকা সদৌ অসম ব্যক্তি শিশু টাইকোৱাণ্ডো প্ৰতিযোগিতাৰ আজি অন্তিম দিন। ইতিমধ্যে আমাৰ এই প্ৰতিযোগিতাখনত অসমৰ প্ৰতিখন জিলাৰ পৰা প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰিছিল আৰু ঠিক তেনেধৰণে বহু প্ৰতিযোগীয়ে খুব সুন্দৰ খেলেৰে এই খেলখনত এটা গৌৰৱান্বিত এটা কৰি তুলিছে। বিশেষকৈ আমি খুব কম সময়ৰ ভিতৰতে প্ৰায় 10 দিনৰ ভিতৰত এই খেলখনৰ প্ৰস্তুতি আমি আৰম্ভ কৰিছিলোঁ আৰু খুব কম সময়ৰ ভিতৰতে আমি প্ৰস্তুতি আৰম্ভ কৰি আমি আজি খেলখনৰ সাফল্যমণ্ডিতভাৱে আমি সমাপ্ত কৰিব পাৰিছোঁ বুলি আমি অনুমান কৰিছোঁ। ইতিমধ্যে সমগ্ৰ মৰাণবাসী ৰাইজ তথা আমাৰ উদযাপন সমিতিৰ প্ৰতিজন বিষয়ববীয়াই ইয়াত আমাক সহযোগ কৰিছে আৰু এই সহযোগিতাত আমাৰ এই খেলখন আমি সুন্দৰভাৱে পালন কৰিব পাৰিছোঁ বুলি আমি অনুভৱ কৰিছোঁ। যিহেতু আজি প্ৰতিযোগিতাখনত অতি কমেও 500তকৈ অধিক খেলুৱৈ অংশগ্ৰহণ কৰিছিল আৰু এই খেলুৱৈসকলৰ মাজত এইবাৰ মৰাণে শ্ৰেষ্ঠ দল হিচাপে ইতিমধ্যে ঘোষিত হৈছে আৰু ঠিক তেনেধৰণে শ্ৰেষ্ঠ খেলুৱৈ হিচাপে আমাৰ মৰাণৰে এজন ছাত্ৰ আমাৰ মৰম গগৈ নামৰ এজন ছাত্ৰই ইতিমধ্যে তেওঁ শ্ৰেষ্ঠ ফাইটাৰ হিচাপে পাবলৈ সক্ষম হৈছে। দ্বিতীয় শ্ৰেষ্ঠ দল হিচাপে আমাৰ ডিব্ৰুগড় জিলা আছে আৰু তৃতীয় শ্ৰেষ্ঠ দল হিচাপে আমাৰ যোৰহাট জিলাই পাবলৈ সক্ষম হৈছে। শিশুসকলে হৈছে দেশৰ ভৱিষ্যত আৰু এই শিশুসকলক সুস্থ মানসিকতাৰে মানৱ সম্পদ গঢ়াৰ ক্ষেত্ৰত খেলে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। মৰাণত এই তিলৈ গ্ৰাম্য বজাৰ প্ৰেক্ষাগৃহত সদৌ অসম ভিত্তিত আজি প্ৰায় 20খন জিলাৰ প্ৰায় 500ৰো অধিক খেলুৱৈ শিশুটোত এইসকলৰ ইয়াত খেলে সুন্দৰ খেল প্ৰদৰ্শন কৰি ৰাইজকো আমোদ দিয়াৰ উপৰিও তেওঁলোকে এটা খেলৰ অধিক জনপ্ৰিয় কৰি তুলিছে। আৰু জানো যে এই পৃথিৱী এক ক্ৰীড়াংগন, ক্ৰীড়া হ'ল শান্তিৰ প্ৰাংগণ, ক্ৰীড়াই সমাজ গঢ়ে, জাতি গঢ়ে আৰু ক্ৰীড়াৰ যোগেদি আমি নিজে সংস্থাপিত হ'ব পাৰোঁ আৰু নিজৰ ভৱিষ্যত গঢ়িব পাৰোঁ। এজন সুদক্ষ খেলুৱৈ জাতিৰ গৌৰৱ, দেশৰ সম্পদ বুলি কয়। আৰু আমি যিবিলাক ৰাজ্য দেখিছোঁ খেলত আগবঢ়া, এইবিলাক ৰাজনৈতিক, অৰ্থনৈতিক, সামাজিক সকলো দিশত আগবাঢ়ি যায় আৰু এই খেলে আমাৰ নিজৰ শিশুসকলক আমাৰ সুস্থ আৰু শৰীৰ সুঠাম এইখিনি যুৱক সৃষ্টি কৰে। গতিকে এই খেলক আমি অধিক জনপ্ৰিয় কৰিব লাগিব আৰু এতিয়া যি টাইকোৱাণ্ডো খেল, মই ভাবিছোঁ ই আত্মৰক্ষাৰ এক কৌশল। গতিকে আমি প্ৰত্যেকেই আমি নিজে এই খেল অধিক কৌশলী হ'ব লাগিব খেলত আৰু কৌশলৰ জ্ঞান আহৰণ কৰিলে আমি ভাবোঁ যে নিজক কেতিয়াবা বিপদত পৰিলে ৰক্ষা কৰা আৰু ইয়াৰ যোগেদি আমি সংস্থাপিত হোৱা। আজি চৰকাৰেও এনেকুৱা ধৰণৰ খেলুৱৈসকলক সন্মান প্ৰদৰ্শন কৰিছে। আজি ৰাষ্ট্ৰীয় বা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলত আমি যি মেডেলেই নাপাওঁ তেওঁলোকক সংস্থাপন দিয়া। আজি জানো লাভলীনা বৰগোহাঁই, হিমা দাস আমাৰ তাৰ উদাহৰণ আছে জ্বলন্ত। গতিকে আমি এই শিশুসকলক সেই মানসিকতাৰে তেওঁলোকক উলিয়াই লৈ যাব লাগিব।